হয় প্ৰয়াত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই প্ৰাণ প্ৰতিষ্ঠা কৰা বানুংডুব্বা কলাকেন্দ্ৰই প্ৰতি বছৰে অনুষ্ঠিত কৰে আণ্ডাৰ দ্য ছাল ট্ৰি। আন আন বছৰৰ দৰে এইবেলিও অহা 15, 16 আৰু 17 ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব আণ্ডাৰ দ্য ছাল ট্ৰি। শালনিৰ বাৰীত শালনিৰ তলত নাট মঞ্চস্থ কৰা হ'ব আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি শালনিৰ বাৰীৰ মাজত বানুংডুব্বা কলাকেন্দ্ৰত শালনিৰ বাৰীৰ মাজত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰস্তুতি চলিছে আৰু নাটৰ ইয়াত আখৰা বা কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু 15, 16 আৰু 17 তিনিদিনীয়া ডিচেম্বৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত নাট মঞ্চস্থ কৰা হ'ব আৰু সম্পূৰ্ণ যিহেতু বানুংডুব্বা মানেই যিহেতু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত যিহেতু ইয়াত নাট মঞ্চস্থ কৰা হয়, মাটিৰ মঞ্চত ইয়াত নাট মঞ্চস্থ কৰা হয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কোনো প্ৰাকৃতিক পৰিৱেশৰ মাজত লাইট ব্যৱহাৰ নকৰাকৈ মাইক ব্যৱহাৰ নকৰাকৈ ইয়াত যিহেতু নাট মঞ্চস্থ কৰা হয় তাৰ বাবে বিশেষ এটা নাম আছে আৰু প্ৰতি বছৰে দেশ বিদেশৰ পৰা ইয়াত নাট্যপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হয় আৰু এইবেলিও বহু লোক আহিব আৰু যিহেতু এইবেলি বানুংডুব্বা কলাকেন্দ্ৰই যিহেতু ৰূপালী জয়ন্তী তেওঁলোকে পালন কৰিব আৰু তাৰ বাবে সম্পূৰ্ণৰূপে ইয়াত সজাই পৰাই তোলা হৈছে মঞ্চ সজাই পৰাই তোলা হৈছে। লগতে বাঁহেৰে যিহেতু গেলাৰী ইয়াত দৰ্শকসকললৈকে ইয়াত বাঁহৰ গেলাৰী নিৰ্মাণ কৰি থকা হৈছে আৰু বাঁহৰ গেলাৰীত বহি ইয়াত নাট উপভোগ কৰিব দৰ্শকসকলে। তাৰ বাবে সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে আৰু যিহেতু ইয়াত পৰিচালনা সঞ্চালক আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। বানুংডুব্বা কলাকেন্দ্ৰৰ পৰিচালনা সঞ্চালক আছে মদন ৰাভা আৰু তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে বানুংডুব্বা কলাকেন্দ্ৰৰ যিহেতু অহা 15, 16, 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব। হয়, আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বানুংডুব্বা কলাকেন্দ্ৰৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি বৰ্ষ আৰু আণ্ডাৰ দ্য ছাল ট্ৰি নাট সমাৰোহৰ 15ম বাৰ্ষিক। এইবেলি মুঠ 4খন নাটক থাকিব। তাৰে এখন বানুংডুব্বাৰ নিজা প্ৰযোজনা আৰু এখন হ'ল অসমৰে পবিত্ৰ ৰাভাৰ টংলাৰ পৰা আহিব আৰু পশ্চিমবংগৰ পৰা এখন থাকিব আৰু চেন্নাইৰ পৰা এখন থাকিব। মুঠ 4খন নাট আৰু 17 তাৰিখে আমি আয়োজন কৰিছোঁ বানুংডুব্বা কলাকেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন। তাত ৰাভাসকলৰ পৰিৱেশ্য কলা আমি জন্মৰ পৰা মৃত্যুলৈকে যিমানবোৰ মন্ত্ৰ সংগীত আছে, অন্যান্য সংগীত আছে আৰু নৃত্য নাচ সেইবিলাক আছে, এইখিনিক আমি মঞ্চস্থ কৰিম 11:30 বজাত আৰু 1:30 বজাৰ পৰা আছে মুকলি মঞ্চ তথা বানুংডুব্বা কলাকেন্দ্ৰৰ বিভিন্ন সময়ৰ কামৰ সোঁৱৰণি আৰু মূল্যায়ন তেনেধৰণৰ আলোচনা। যিহেতু দৰ্শকসকলৰ বাবে গেলাৰী কিমান মানুহ ইয়াত বহিব পাৰিব, কিমান দৰ্শক বহিব? আমি অন্যান্য বছৰৰ দৰে এইবেলিও একেই জোখেৰে বনাইছোঁ। আমি এবাৰ গণি চাইছিলোঁ, ইয়াত মুঠ 2000 মানুহ বহিব পাৰে। যিহেতু অসমৰ লগতে বিভিন্ন ঠাইৰ দেশৰ বিদেশৰ পৰা লোক আহে ইয়াত নাট উপভোগ কৰিবলৈ, এইবাৰ কেনেধৰণৰ আশা কৰিছে? আমি আশা কৰিছোঁ যে এইবাৰ অন্যান্য বছৰৰ তুলনাত মানুহৰ সমাগম বেছি হ'ব, কাৰণ বানুংডুব্বাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন হ'ব যিহেতু। সেইকাৰণে আমি বানুংডুব্বাৰ সৈতে জড়িত সকলো ধৰণৰ শুভাকাংক্ষীসকলক আৰু অন্যান্য আলহীখিনিক আমি মাতিছোঁ। সেইকাৰণে যথেষ্ট মানুহৰ সমাগম হ'ব বুলি আশা ৰাখিছোঁ। আৰু নিশ্চয়কৈ ক'ব লাগিব যিহেতু দেশৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহে, দেশ বিদেশৰ পৰা ইয়াত লোক আহি ইয়াত নাট উপভোগ কৰে আৰু যিহেতু কৃত্ৰিমতা পৰিহাৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত নাট ইয়াত মঞ্চস্থ কৰা হয়, তাৰ বাবে বিভিন্ন ঠাইৰ পৰা লোক আহে আৰু ইয়াত যিহেতু থলুৱা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়, কোনো ধৰণৰ লাইট ব্যৱহাৰ কৰা নহয়, কোনো ধৰণৰ মাইক ব্যৱহাৰ কৰা নহয়, সম্পূৰ্ণ একেবাৰে প্ৰাকৃতিক পৰিৱেশ প্ৰকৃতিৰ লগত বিলীন হৈ ইয়াত
ইয়াত নাট যিহেতু মঞ্চস্থ কৰা হয় আৰু নাট ইয়াত উপভোগ কৰিবলৈ সেইকাৰণে দেশ বিদেশৰ পৰা লোক আহে আৰু তাৰ বাবে এনেদৰে প্ৰস্তুতি চলিছে আমি গোৱালপাৰাৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ যি আণ্ডাৰ দ্য চাল ট্ৰি আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ তাৰ পৰিৱেশ দেখুৱাইছোঁ তাৰ প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাইছোঁ কেনেদৰে এতিয়া যিহেতু নাটকৰ ৰিহাৰ্চেল নাটৰ যিহেতু কৰ্মশালা চলি আছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু শালনীবাৰীৰ মাজত সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত খুবেই এটা সুন্দৰ পৰিৱেশৰ মাজত এতিয়া নাট ইয়াতে কৰ্মশালা চলি আছে নাটৰ কৰ্মশালা চলি আছে এনেদৰে থলুৱা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি ইয়াত যিহেতু নাট মঞ্চস্থ কৰা হয় আৰু যিহেতু প্ৰয়াত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই এই মঞ্চখন দি গৈছে আৰু এই মঞ্চখনত এতিয়া এই মঞ্চখনৰ এটা সুনাম আছে আৰু গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আমি গোৱালপাৰাৰ যি আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হয় আণ্ডাৰ দ্য চাল ট্ৰি এইবুলিও অনুষ্ঠিত কৰা হ'ব তাৰ বাবে এনেদৰে প্ৰস্তুতি চলিছে আমি প্ৰস্তুতিৰ পৰিৱেশ দেখুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত